আমাৰ প্ৰত্যেকৰে জীৱনৰ কেইটামান বাস্তৱ সত্য কথা। আপোনাৰ বেংকৰ একাউণ্ট, লকাৰ অথবা আলমাৰীৰ খচখচীয়া নোটৰ বান্দিলবোৰে এদিন আপোনাক ক'ব, বন্ধু, মই দুখিত, কাৰণ ইমান দিনে আপুনি মোক বৰ আদৰ সাদৰ কৰি যত্নেৰে ৰাখিছিল। কিন্তু এতিয়া মই আপোনাৰ লগত থাকিব নোৱাৰিম। এতিয়া মই অন্য কাৰোবাৰ কাষলৈ যাম। হাতৰ, কাণৰ, ডিঙিৰ সোণ, ৰূপ, হীৰাৰ অলংকাৰবোৰে দাবী কৰিব, মোক এতিয়াই খুলি দিয়ক। মই অন্য সতেজ দেহ এটালৈ যাওঁ। স্নো পাউডাৰ আৰু সকলো প্ৰসাধনৰ সামগ্ৰী, এইবোৰেতো কেতিয়াবাই আপোনাৰ সংগ ত্যাগ কৰিলে। কাৰণ আপোনাৰ এই সুতুৰা ছালত সিহঁতৰে বা কি কাম? আপোনাৰ দামী মটৰ গাড়ীখনো এতিয়া গেৰেজতে থাকে। অৱশ্যে কেতিয়াবা সেইখন ওলাই গ'লেও অন্য কাৰোবাকহে লগত লৈ যায়। কাৰণ সি আপোনাক লগত লৈ যাব নিবিচাৰে। কাৰণ আপুনিতো এতিয়া এম্বুলেন্সতহে অহা যোৱা কৰে। আপুনি বৰ মৰমেৰে চূণ, তেল, ৰং দি আতুম টোকাৰিকৈ সজোৱা অট্টালিকাটোৱেও অৱশেষত আপোনাক ক'বলৈ ধৰিব, বন্ধু, আপুনি যাওকগৈ। মোৰ কোলাত আপোনাক আৰু ৰাখিব নোৱাৰোঁ। কিন্তু চিন্তা নকৰিব, মই আপোনাৰ সন্তান তথা আত্মীয়সকলক মোৰ ইয়াত ঠাই দিম। অৱশ্যে কিমান দিনলৈ সিহঁত মোৰ লগত থাকিব, সেই কথা মই এতিয়াই কৈ দিব নোৱাৰোঁ। মহাশয়, অদূৰ ভৱিষ্যতে আপুনি কিনা মাটি, ঘৰ-বাৰী তথা সা-সম্পত্তি গৰাকী হ'ব আপোনাৰ সন্তান তথা আত্মীয়। কিন্তু আপোনাৰ মৃত্যুৰ পিছত সেই সন্তান বা আত্মীয়ই আপোনাৰ গাৰ পৰা শেষ বস্ত্ৰখনো টানি খুলি পেলাব। আৰু আপোনাৰ দেহটো আপুনি সজোৱা অট্টালিকাটোৰ পৰা বাহিৰ কৰি আনি চোতালত এখন ঢাৰিতহে শুৱাই থ'ব। অলপ আগলৈ তজবজীয়া হৈ থকা আপোনাৰ দেহটো এতিয়া মৃতদেহলৈ ৰূপান্তৰিত হ'ব। আৰু সেই মৃতদেহটো চুলেই অশুদ্ধ হোৱাৰ ভয়ত আপোনাৰ ওচৰলৈ মানুহ নহা হ'ব। আৰু কোনোবা আহিলেও ঘৰত গৈ তেওঁ গা-পা চাফ চিকুণকৈ ধুই পেলাব। কাৰণ মৃত্যুৰ পিছতেই আপোনাৰ মৃতদেহটো হৈ পৰিব অশুচি। আপুনি ক্ৰয় কৰা মাটিখিনি নষ্ট নকৰি, অৰ্থাৎ সেই মাটিডোখৰত আপোনাৰ মৃতদেহটো সৎকাৰ নকৰি আপোনাৰ মৃতদেহটো লৈ যাব এখন শ্মশানলৈ। আৰু মৃতদেহটো জ্বলাবলৈ কোনোবা দুজনক হস্তান্তৰ কৰিব। সেই শ্মশানৰ চিতাত আপোনাৰ মৃতদেহটো তোলাৰ পিছতো আপোনাৰ সন্তান তথা আত্মীয়ই জ্বলোৱা লোকক সুধিব, মৃতদেহটো জ্বলি শেষ হ'বলৈ আৰু কিমান সময় লাগিব? আপোনাৰ মৃতদেহটো জ্বলি শেষ হোৱালৈও তেওঁলোকৰ ৰ'বলৈ ধৈৰ্য নাথাকিব। আপুনি অতিকৈ আপোন বুলি ভবা সন্তান আৰু আত্মীয়ই শ্ৰাদ্ধ বা ধৰ্মীয় কাজ-কামবোৰ শেষ হোৱাৰ কেইদিনমানৰ পিছলৈ অকণমান চকু পানীত টুকি মাত্ৰ আপোনাৰ প্ৰতিচ্ছবিৰ ওপৰত এপাহি ফুল দিব। কিন্তু পিছলৈ সেইকণ কৰিবলৈও তেওঁলোকৰ সময়ৰ অভাৱ হ'ব। ব্লটিং কাগজেৰে আগবাগ মচি পেলোৱাৰ দৰে আপোনাৰ স্মৃতি লাহে লাহে মনৰ পৰা মচি পেলাব। তাৰ পিছত ব্যস্ততাৰ অজুহাতত বছেৰেকীয়া তিথিটো পালন কৰিবলৈ বা আপোনাৰ স্মৃতি মনত পেলাবলৈ কাৰো আহৰি নাথাকিব। বন্ধুসকল, এয়া অপ্ৰিয় হ'লেও সত্য কথা। সেই কথা আমি মানি লোৱা যুগুত। কাৰণ এনেকুৱা কাণ্ড হৈ আহিছে আৰু হৈয়ে থাকিব। আনহাতে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীততো আছে, অথিৰ ধনজন জীৱন যৌৱন, অথিৰ এহো সংসাৰ, পুত্ৰ পৰিবাৰ সৰ্বহি অসাৰ, কৰবো কাহেৰি সাৰ। আমি কাকো নিৰাশ হ'বলৈ বা হতাশাত ভুগিবলৈ এই কথাখিনি কোৱা নাই,
বা নিজেও নিৰাশ হোৱা নাই, কিন্তু জীৱনত দেখি বা পাই অহা অভিজ্ঞতাবোৰৰ ভিত্তিতহে ক'ব বিচাৰিছোঁ যে সেই দিনটো আমাৰ প্ৰত্যেকৰে জীৱনত সমাগত। সেই অজস্ৰ ধন সম্পত্তি আহৰণৰ চেষ্টাত ব্ৰতী নহৈ সময় থাকোঁতেই মানৱ জীৱনৰ অন্যান্য নিতান্তই কৰিবলগীয়া কামবোৰত মনোনিৱেশ কৰাটো উচিত। নমস্কাৰ বন্ধুসকল, যিসকলে এতিয়াও মোৰ পেজ ইউনিক আছাম ফ'ল' কৰা নাই, ফ'ল' কৰি ল'ব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব অনুৰোধ কৰিছোঁ। প্ৰতিদিনে পুৱা 7:07 এটা সুন্দৰ ভিডিঅ' আপলোড কৰোঁ, চাবলৈ নাপাহৰিব আৰু লগতে জ্ঞান প্ৰচাৰৰ বাবে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব।